জুনাইত নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু পঞ্চায়ত নিৰ্বাচনৰ দিন চমুচাপি অহাৰ সময়তে মিচিং নেতা তথা ভুৱন পেগুৰ ঘনিষ্ঠ ৰাজু মেডকৰ নেতৃত্বত নতুন দলটো গঠনৰ কুচকাৱাজ আৰম্ভ হৈছে। জুনাইৰ বিভিন্ন জাতি জনগোষ্ঠীক লৈ নতুন আঞ্চলিক দলটো গঠনৰ উদ্দেশ্যে এখন আহ্বায়ক সমিতি গঠনৰ প্ৰক্ৰিয়াও আৰম্ভ কৰা হৈছে। 2026 বিধানসভা নিৰ্বাচনত ৰাজু মেডকৰ নেতৃত্বত গঠন হ'বলগীয়া এই ৰাজনৈতিক দলটোৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাও ঘোষণা কৰিছে নেতাগৰাকীয়ে। ৰাজনৈতিক বিকল্প বুলি তেনেকুৱা নাই, কিন্তু জনাইত এটা নিজস্ব এটা আমাৰ কিছুমান দাবী আছে, সমস্যা আছে। সেই সমস্যাবিলাকক আমি সমাধানৰ কাৰণে আমি এটা ৰাস্তা বিচাৰি আছোঁ। তো সেইটোৰ কাৰণে আমি প্ৰতিটো গাঁৱলৈকে যাম, পৰামৰ্শ বিচাৰিম। কিন্তু আমি ভাবোঁ যে আমাৰ এটা সৰু এটা ৰাজনৈতিক এটা মঞ্চ এটা প্ৰয়োজন আছে, নতুনকৈ এটা প্ৰয়োজনীয়তা আছে। আৰু সেইটোৰ কাৰণে যিমান ইয়াত সংগঠন আছে, অন্যান্য বিভিন্ন ৰাজনৈতিক দলো আছে, লগতে আমাৰ শুভাকাংক্ষী বহুত আছে আৰু গাঁৱৰ ৰাইজ আছে। সকলোৰে পৰামৰ্শ মতে আমি ছেপ্টেম্বৰৰ ভিতৰতে এটা জনাই